নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 জুন। প্ৰথমখন কেবিনেট বৈঠকতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকালৈ বৃদ্ধি কৰা হ'ল। যেতিয়া অৰুণোদয় আঁচনি টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' ঋণ কৰিছে সকলো একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰি দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ, সকলো কৃষকৰ একাউণ্টত 11,000 টকা সোমাই দিব। যদি আপুনি আত্মীয়গোটত 10,000 টকা চেক পাইছে অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 6টা নতুন সামগ্ৰী, চেনি দালি নিমখ, লগতে লাভ কৰিব মিঠাতেল। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজি আমাৰ প্ৰথম অসমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰতিমাহে মহিলাৰ বেংক একাউণ্টত চৰকাৰে দিব 3,000 কোটি টকা। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত 3,000 টকা সোমাবনে? কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে। মোদী চৰকাৰৰ নতুন আঁচনিৰ বাবে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। 1 জুনৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। 25ৰ পৰা 60 বছৰ বয়সৰ মহিলাই কৰিব পাৰিব আবেদন। 1 জুনৰ পৰাই আৰম্ভ হৈ গ'ল আবেদন প্ৰক্ৰিয়া। আপুনি এতিয়ালৈকে আবেদন কৰা নাই নেকি? কোন কোন মহিলাই লাভ কৰিব মোদী চৰকাৰৰ এই আঁচনি? আহি গ'ল মোদী চৰকাৰৰ নতুন অন্নপূৰ্ণা আঁচনি। আগষ্ট মাহ পৰ্যন্ত যোগ্য মহিলাই কৰিব পাৰিব আবেদন। আৰ্থিকভাৱে দুৰ্বল মহিলাক সকাহ প্ৰদান কৰিব অন্নপূৰ্ণা আঁচনিয়ে। অন্নপূৰ্ণা পৰ্টেলত গৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ লগতে যোগ্যতা সম্পূৰ্ণকৈ চাই ল'ব পাৰিব। কোনে কোনে আবেদন কৰিব পাৰিব, কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব অন্নপূৰ্ণা আঁচনি আবেদন কৰিবলৈ। আৰু প্ৰতি মাহতে অন্নপূৰ্ণা আঁচনিৰ হিতাধিকাৰীৰ একাউণ্টত 3,000 টকা সোমাই দিব। অতি শীঘ্ৰে আপোনালোকে কৰক আবেদন। 1 জুনৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। কি কি নথি পত্ৰ লাগিব আবেদন কৰিবলৈ আপোনালোকে জানেনে? যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ নেক্সট ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। প্ৰথমখন কেবিনেট বৈঠকতে আহিব বহুকেইটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি সন্দৰ্ভত হ'ব গুৰুত্বপূৰ্ণ আলোচনা। নিৰ্বাচনী সময়ত যি কথা প্ৰতিশ্ৰুতি দিছিলে এটা এটা কৰি আখৰে আখৰে পালন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনি, চৰকাৰী কৰ, ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি কেইবাটাও প্ৰতিশ্ৰুতি দিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মূল্যবৃদ্ধি, ইন্ধন, ৰন্ধন গেছৰ মূল্যবৃদ্ধি, ৰেচনক লৈ আহিব পাৰে ডাঙৰ খবৰ। বহু প্ৰত্যাশিত হাজাৰ হাজাৰ চৰকাৰী চাকৰি নিযুক্তি প্ৰক্ৰিয়াক লৈও আহিব ডাঙৰ খবৰ। অৰুণোদয় আঁচনিত ধনৰ পৰিমাণ বৃদ্ধি। কেৱল এয়াই নহয়, হিতাধিকাৰীৰ নতুন তালিকা সন্দৰ্ভতো আহিব ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 31টাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু 31টা প্ৰতিশ্ৰুতি এটা এটা কৰি পালন কৰা হ'ব। বেদখলকাৰীক উচ্ছেদ সন্দৰ্ভতো হ'ব পাৰে গুৰুত্বপূৰ্ণ আলোচনা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেট বৈঠক আৰু প্ৰথমখন কেবিনেট বৈঠকতে অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে 1250 টকাৰ পৰিৱৰ্তে 3,000 টকা সোমাব। কিন্তু এই টকা 10 তাৰিখত সোমাব পাৰে আপোনালোকৰ বেংক একাউণ্টত। এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰিখ ঘোষণা কৰা নাই। যদি আপোনাৰ একাউণ্টত 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকাটো নোসোমায় তেনে ক্ষেত্ৰত কেতিয়া এই টকা প্ৰদান কৰিব কেবিনেট বৈঠকত সম্পূৰ্ণকৈ উল্লেখ কৰিব আৰু কেতিয়া টকাটো প্ৰদান কৰে নিশ্চয় জনাই দিম। লগতে লাখ লাখ চৰকাৰী কৰৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে নেকি? সকলো বেংক একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰি দিয়া হ'ব। কেৱল এয়াই নহয়, চৰকাৰী চাকৰিক লৈ আহিব পাৰে ভাল খবৰ। নতুনকৈ প্ৰকাশ কৰিব বিজ্ঞাপন। বিজ্ঞাপন অনুযায়ী কেতিয়াৰ পৰা নতুনকৈ চৰকাৰী চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। যেতিয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব জনাই দিম। এটা নহয়, দুটা নহয়, প্ৰথমটো কেবিনেট বৈঠকতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে। 12গৰাকী মন্ত্ৰীক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত বহিব আৰু বহাৰ পিছত এইকেইটা বিষয়ত আলোচনা কৰা হ'ব আৰু অতি শীঘ্ৰে এইকেইটা সুবিধা প্ৰদান কৰা হ'ব সকলো জনতাক। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপি ত্যাগ কৰি নতুন দলৰ ঘোষণা কৰিছে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিয়ে। নতুন ৰাজনৈতিক আন্দোলনৰ ঘোষণা কৰিছে বিজেপিৰ প্ৰাক্তন সভাপতিয়ে। বিজেপিৰ শক্তি ক্ষমতালৈ কেৰেপ নকৰি বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তামিলনাডু বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিৰ সিদ্ধান্তই চকাৰিছে সমগ্ৰ দেশ আৰু উইথ দ্য লিডাৰ নামেৰে ৰাজনৈতিক আন্দোলন আন্দোলনৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। RSS
কংগ্ৰেছৰ বিপৰীতে আব্দুল কালামৰ আদৰ্শৰে আগবঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আন্নামালাইয়ে আৰু আন্নামালাইৰ নতুন ৰাজনৈতিক যাত্ৰাক লৈ ব্যাপক চৰ্চা লাভ কৰিছে। পদত্যাগ কৰি সদায় প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি শ্ৰদ্ধা থাকিব বুলি মন্তব্য কৰিছে। বিজেপি ত্যাগ কৰি নতুন দলৰ ঘোষণা কৰিছে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিয়ে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বাংলাদেশলৈ পঠিয়াব নোৱাৰিব অসমৰ চালেহা খাতুন আৰু সৰ্বানু বেগমক। হয়, আন এটা ডাঙৰ খবৰ আহি পৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানত স্থগিতাদেশ জাৰি কৰা হৈছে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ ৰায়দান। এতিয়াই চালেহা খাতুন আৰু সৰ্বানু বেগমক বিতৰণ কৰিব নোৱাৰিব। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰা হৈছে। বিদেশী ন্যায়াধীকৰণে 2 মহিলাক বিদেশী ঘোষণা কৰিছিল আৰু ইয়াৰ পিছতে সমগ্ৰ বিষয় পাইছিলগৈ সুপ্ৰিম কোৰ্টত। আৰু গোচৰৰ শুনানি সম্পূৰ্ণ নোহোৱালৈকে মহিলাসকলক বিতৰণ কৰিব নোৱাৰে বুলি ঘোষণা কৰিছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা। বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰা চালেহা খাতুন আৰু সৰ্বানু বেগমক সকা 2026 চনৰ 2 মাৰ্চৰ পৰা গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত আছে চালেহা খাতুন। কেৱল ইয়াই নহয়, আবেদনত কোৱা হৈছিল 50 বছৰীয়া চালেহা খাতুন অতি দৰিদ্ৰ আৰু অশিক্ষিত মহিলা আৰু পূৰ্বতে বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰিছিল। আৰু ইয়াৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়েও বহাল ৰাখিছিল এই ৰায়দান। আৰু আবেদনত চালেহা খাতুনে নিজকে ভাৰতীয় নাগৰিক বুলি দাবী কৰিছিল আৰু আবেদনৰ সৈতে পৰ্যাপ্ত নথিপত্ৰ দাখিল কৰাৰ লগতে সাক্ষীও হাজিৰ কৰিছিল। আৰু 1931 চনৰ ভোটাৰ তালিকাত নাম আছিল চালেহাৰ আৰু এনআৰচিত পিতৃ মাতৃৰ নাম তালিকাভুক্ত হৈ থকাৰ কথা কোৱা হৈছিল। ধাৰাবাহিকভাৱে ভাৰতীয় নাগৰিক হোৱাৰ উপযুক্ত তথ্য প্ৰমাণ দি আহিছিল আৰু যাৰ বাবে এই গোচৰত স্থগিতাদেশ জাৰি কৰিছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা। চূড়ান্ত সিদ্ধান্ত নোলোৱালৈকে এই মহিলাসকলক বিতাড়িত কৰা নহ'ব বুলি ঘোষণা কৰিছে। অহা 22 জুলাইত উচ্চতম ন্যায়ালয়ে বিষয়টোৰ শুনানি গ্ৰহণ কৰিব। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিতৰত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নতুন চৰকাৰৰ শপত গ্ৰহণৰ দিনাই ৰাজ্যত বৃহৎ উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে পুৱাৰে পৰা বুলডোজাৰ একশ্যন আৰম্ভ। বৰাকত সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। 20খনতকৈ অধিক বুলডোজাৰে একেলগে চলাইছে অভিযান। যোৱাকালি বৰাক উপত্যকাৰ কাছৰত এনেকুৱাকৈ যুদ্ধংদেহী ৰূপত আৰক্ষী আৰু প্ৰশাসন আপোনাৰ অঞ্চলত যিকোনো মুহূৰ্তত উচ্ছেদ অভিযান চলাব পাৰে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা। নতুন চৰকাৰ শপত গ্ৰহণৰ দিনাই ৰাজ্যত সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ কৰিছে চৰকাৰে। কেবিনেট বৈঠকত এটা কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ ডনাল্ড ট্ৰাম্পে। ৰাছিয়াৰ সৈতে ভাৰতৰ বন্ধুত্বই বিপদত পেলাইছে ট্ৰাম্পক। ভাৰতৰ বিৰুদ্ধে কথা কোৱা ট্ৰাম্পৰ সলনি হ'ল সুৰ। ভাৰতৰ সৈতে শীঘ্ৰেই বাণিজ্যিক চুক্তি সম্পূৰ্ণ কৰাৰ ঘোষণা কৰিছে ট্ৰাম্পে। প্ৰধানমন্ত্ৰী মোদী মোৰ ভাল বন্ধু বুলি ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী মোদী আৰু মোৰ মাজত সম্বন্ধ বহুত ভাল। বৃহস্পতিবাৰে আমেৰিকাক বুঢ়া আঙুলি দেখুৱাই মোদীৰ প্ৰশংসা কৰিছিল পুটিনে। আৰু ৰাছিয়া ভাৰতৰ মাজৰ বন্ধুত্ব কেতিয়া বেয়া নোহোৱাৰ কথাও কৈছিল পুটিনে। আৰু ভাৰত ৰাছিয়াৰ সম্বন্ধ দুৰ্বল কৰিবলৈ হেঁচা প্ৰয়োগ কৰে ট্ৰাম্পে। আৰু আমেৰিকাৰ এই প্ৰয়াস মোদীয়ে কেতিয়াও সফল হ'বলৈ নিদিয়ে। আৰু পুটিনে ভাৰতক কৰা প্ৰশংসাৰ পাছতে সুৰ সলনি ট্ৰাম্পৰ। মোদীৰ পুটিনৰ বন্ধুত্বক লৈ ভয় ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ ডনাল্ড ট্ৰাম্প। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপি চৰকাৰে আমাক চৰম প্ৰতাৰণা কৰিলে। পুৱাই উত্তপ্ত উজনি অসম। সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে তিনিচুকীয়া আৰু ডিব্ৰুগড়। মৰাণ মটকে দিয়া বন্ধত স্তব্ধ তিনিচুকীয়া আৰু ডিব্ৰুগড়। 48 ঘণ্টা বন্ধ ঘোষণা কৰিছিল মৰাণ মটকে আৰু প্ৰায় 24 ঘণ্টা পাৰ হৈ গ'ল। মৰাণ মটক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ডিমকৈ ঠগিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। মন্ত্ৰিত্বৰ নৌপৰ খবৰত এতিয়া ফাটি পৰিছে মৰাণ মটক সকলে। কেৱল ইয়াই নহয়, না মন্ত্ৰী দিলে না জনজাতিকৰণ দিলে, এনেকুৱাকৈ বৃহৎ ঘোষণা কৰিছে। হিমাচল পৰ্বৰ সমান ললিপপ দিলে 6 জনগোষ্ঠীক। বিজেপি চৰকাৰে আমাক চৰম প্ৰতাৰণা কৰিলে, এনেকুৱাকৈ কেইবাটাও বৃহৎ অভিযোগ উত্থাপিত কৰিছে মৰাণ মটকসকলে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আৰম্ভ হৈ গ'ল অপাৰেশ্যন ডেল্টা হাণ্ট হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে কত লুকাই থাকিব নোৱাৰিব বাংলাদেশী বিজেপি চৰকাৰে আৰম্ভ কৰিছে অপাৰেশ্যন ডেল্টা হাণ্ট একেলগে 362 জন বাংলাদেশী গ্ৰেপ্তাৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে কথা দি কথা ৰাখিছে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিয়া মতে আৰম্ভ হৈছে অপাৰেশ্যন বাংলাদেশীৰ বিৰুদ্ধে দয়া নাই সমানাই নীতি আৰম্ভ কৰিছে বিজেপি চৰকাৰ ফলৰ পৰা উলিয়ে গুলিয়ে বাংলাদেশীক বিচাৰি চলোৱা হৈছে অপাৰেশ্যন ডেল্টা হাণ্ট আৰু বৰ্তমানেও 782 জনতকৈ সন্দেহযুক্ত নাগৰিকক জেৰা চলাই আছে চৰকাৰৰ ফালৰ পৰা কেৱল ইয়াৰ নহয় ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি কোৱা হৈছিল বাংলাদেশীক আৰু বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ বিজেপি চৰকাৰৰ ৰাজ্যৰ সুৰক্ষাৰ হাতত কোনো আপোচ কৰা নহ'ব বুলি ঘোষণা কৰিছে আইনী ব্যৱস্থা গ্ৰহণ কৰি বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব বাংলাদেশীসকলক আৰু বাংলাদেশীক আশ্ৰয় কৰ্মসংস্থাপন দিয়া সকলকো কৰা হ'ব গ্ৰেপ্তাৰ আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষী বাংলাদেশী নেটক ভাঙি পেলোৱা হ'ব অপাৰেশ্যন ডেল্টা হাণ্টৰে চৰ্চাত বিজেপি চৰকাৰে আৰম্ভ কৰিছে অপাৰেশ্যন ডেল্টা হাণ্ট ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দুখীয়া পৰিয়ালক চৰকাৰী ঘৰ নিদিয়া কৰ্মচাৰী থমক ধনী মানুহৰ নাম তালিকাত ভৰাই বিপদত পৰিছে বিডিঅ সহ কৰ্মচাৰী আপোনাৰ গাঁও বা অঞ্চলত ধনী মানুহৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে নেকি দুখীয়াসকলৰ নাম কৰ্তন কৰি যদি হৈছে কমেণ্ট বক্সত জনাওক কোনেও তালিকাৰ পৰা আঁতৰাব নোৱাৰিব দুখীয়াৰ নাম ঘৰ দিছে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে কাৰো বাপেকৰ সম্পত্তি নহয় এইবাৰ কোনেও নিজৰ পকেটৰ পৰা ধন দিয়া নাই দুখীয়া পৰিয়ালক ঘৰ পাবই লাগিব দুখীয়া মহিলাক অৰুণোদয় আঁচনি দিবই লাগিব প্ৰতিখন চৰকাৰী আঁচনিৰ সুবিধা দুখীয়া ৰাইজক দিবই লাগিব এক নম্বৰত বজালীৰ বিধায়ক ধৰ্মেশ্বৰ ৰায়ে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video